নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' আপোনালোকে জানে APSCৰ যি কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন CC 2023 এডভাৰটাইজ ইতিমধ্যে ৰিলিজ কৰা হৈছে আৰু আপোনালোকৰ কালিলৈৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু টেণ্টেটিভ আপোনালোকৰ প্ৰিলিমছৰ ডেটো ইতিমধ্যে ঘোষণা কৰা হৈছে, যিখন আপোনালোকৰ টেণ্টেটিভ কেলেণ্ডাৰ দিয়া হৈছিলে তাতো আছিলে, প্লাছ আপোনালোকৰ যিটো এডভাৰটাইজ দিছিলে তাতো তেওঁলোকে টেণ্টেটিভ ডেট তেওঁলোকে 17 মাৰ্চ বুলি তেওঁলোকে উল্লেখ কৰি দিছে। কিন্তু এই ডেটটো লৈ পেলাই বৰ্তমান এতিয়াৰে পৰা কিছুমান খেলিমেলি আৰম্ভ হৈ গৈছে, কাৰণ স্লেট যিটো ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট হয় তাৰ ডেটটো একেলগেই সেই একেই তাৰিখেই আপোনালোকৰ দিছে। চ' মষ্ট প্ৰবেবলি APSCৰ প্ৰিলিমছৰ ডেট ইফাল সিফাল হ'বগৈ পাৰে। চ' দুইখন নটিছ এবাৰ দেখাই দিছোঁ চাওক। চ' যিখন ষ্টেট লেভেল এলিজিবিলিটি টেষ্টৰ যিখন কমিশ্যন আছে স্লেটৰ ফালৰ পৰা যিখন পাব্লিছ কৰা হৈছে, এইখন বহুত পূৰ্বতে দিয়া হৈছিলে বাৰু, নৱেম্বৰতে দিয়া হৈছিলে, নৱেম্বৰ 23 দিয়া হৈছিলে। তাত দিয়া আছিলে যে নেক্সট SLET যিটো পৰীক্ষা হ'ব সেইটো 17 মাৰ্চ 24 অনুষ্ঠিত কৰা হ'ব দেওবাৰে। চ' সেইটো কমপ্লিটলি ইয়াতে বহুত পূৰ্বতেই তেওঁলোকে উল্লেখ কৰিছে। আৰু আপোনালোকে চাওক, একেটা সময়তে যি APSC পৰীক্ষা CC তাৰ টেণ্টেটিভ ডেট যিটো দিছে সেইটো 17 মাৰ্চ 2024 তেওঁলোকে দিছে। চ' আৰু মেইনছৰটো বাৰু জুন জুলাই সেইটো বেলেগ কথা, কিন্তু প্ৰিলিমছৰ ডেট তেওঁলোকে 17 মাৰ্চতে তেওঁলোকে উল্লেখ কৰি দিছে। এতিয়া এটা বস্তু ঠিক যে যিখন স্লেটৰ আছে, স্লেটৰ বহুত পূৰ্বতে তেওঁলোকে ডেট ইতিমধ্যে ঘোষণা কৰি পেলাই তেওঁলোকে ঠিক কৰি থৈছে, আৰু এইটো টেণ্টেটিভ নহয়, এইটো তেওঁলোকে ডেট যিহেতু দিয়ে দিছে। কিন্তু APSCৰ প্ৰিলিমছৰ যিটো ডেট সেইটো টেণ্টেটিভ কৰি পেলাই তেওঁলোকে দিছে। মষ্ট প্ৰবেবলি এই পৰীক্ষাৰ কাৰণে হয়তো সলনি হ'ব পাৰে, কাৰণ APSC মানে এপিয়াৰ কৰা বহুতো মেজৰিটি মানুহ তেওঁলোকে স্লেটৰ পৰীক্ষাও তেওঁলোকে এপিয়াৰ কৰিব। চ' ডেফিনেটলি এইটো বস্তু লৈ পেলাই এতিয়াৰ পৰা অলপমান আৰম্ভ হৈছে। আপোনালোকে টুইটাৰ খুলি চাব পাৰে বা অন্যান্য আপোনালোকে হেৰিবিলাকত চাব পাৰে, তেওঁলোকে বহুতখিনিয়ে মানে এইটো প'ষ্ট কৰিয়ে আছে যে প্ৰিলিমছৰ ডেটটো অলপ ইফাল সিফাল কৰিব লাগে। দেখা যাওক, ফাইনেলি সেইটো ডেফিনেটলি ডিপেণ্ড কৰিব গভৰ্ণমেণ্টৰ ওপৰত আৰু কমিশ্যনৰ ওপৰত যে তেওঁলোকে কি কৰে। কিন্তু দুইটা মেজৰ এটা পৰীক্ষা, দুইটাই মেজৰ পৰীক্ষা হয়, স্লেটৰে হওক বা আপোনালোকৰ APSCৰ হওক মেজৰ পৰীক্ষা হয়। চ' দেখা যাওক কি হয় সময়ত। কিন্তু এই দুইটা পৰীক্ষা একেটা ডেটত অনুষ্ঠিত হোৱাটো সেইটো মানে উচিতো নহয়, আৰু মেবি কোনোবা যিকোনো এটাতো আৰু আপোনালোকৰ ডেট সলনি কৰিবই, য'ত আপোনালোকৰ APSCৰ ডেটটো সলনি কৰাটোৱে মষ্ট প্ৰবেবলি চান্সটো বহুত বেছি আছে। তো দেখা যাওক কি হয়, আপোনালোকৰ মতামত আপোনালোকে কমেণ্টত জনাব। থেংক ইউ।